কৰ্পৰেটত যোনে ঘৰত বহি পেলাই ৱৰ্ক ফ্ৰম হোম কৰে তেওঁলোকৰটো মজাই মজা। এইষাৰ কথা কোৱা আপুনি বহুত মানুহৰ পৰা শুনিছে চাগে। কথাটো 100% মিছা নহয় বাৰু, সঁচাও আছে, কিন্তু এনেকুৱা কিছুমান ডেঞ্জাৰ বাহ আছে নহয় যোনবোৰ কোম্পানীয়ে কিন্তু বহুত ধুনীয়াকে দিবলৈ জানে। নমস্কাৰ সকলোকে, মই হলো অসমলৈ কি ষ্টেইং ইন বেংগলোৰ এণ্ড ৱেলকাম বেক টু মাই মিনি ব্লগ। আপোনালোকৰ ভিতৰত বহুতে মোক ডিএম কৰি থাকে ন কি আপোনালোকে মোৰ নিচিনা সেম এনেকেই চাকৰি কৰিব বিচাৰিছে বুলি। চ' মই আজি আপোনালোকক কম ৱৰ্ক ফ্ৰম হোম আৰু ৱৰ্ক ফ্ৰম অফিচৰ কিছুমান ভাল বেনিফিটছ আৰু কিছুমান পাবলগীয়া ভাল বাহ কেইটামান। ৱৰ্ক ফ্ৰম হোমত আপুনি য'ৰ পৰা ইচ্ছা তাৰ পৰা কাম কৰিব পাৰিব। আপুনি নিজৰ ঘৰত আছে, ক'ৰবাত ফুৰিব গৈছে, ক'ৰবাত বিচত আছে, ক'ৰবাত পাহাৰত আছে, ডাজন্ট মেটাৰ, খালি কাম হ'ব লাগে, ডেটছ ইট। কিন্তু মোৰ এনেকুৱা নহয় ৰাইজ, মই দুদিন অফিচ যাব লাগে সপ্তাহত। যদি মোৰ এনেকুৱা হল হয় মই ফুৰি কাম কৰিলো হয়, কেনেকুৱা মজা লাইফ হল হয়। ইয়াত নাতো আপুনি ঘৰৰ পৰা অফিচলৈ বাছত ঠেকা খাই যাবলগীয়া হল হয়, নহলে ট্ৰেফিকৰ জামত ফচি যাবলগীয়া হল হয়, যেনেকে আমাৰ বেংগলোৰত যাব লাগে এনেকে ৰাইজ এনেকে। যেতিয়া আপোনাৰ ট্ৰেভেল কৰা ৰাস্তাটো আধা ঘণ্টা বা 1 ঘণ্টালৈ কনভাৰ্ট হৈ যায় তেতিয়া মাথাটো কেতিয়াবা টিঙিচকে মাৰে ৰাইজ, টিঙিচকে। কিন্তু ৰ'ব, ৱৰ্ক ফ্ৰম হোমৰ কিছুমান বাহ কেইটামানো আছে। আপোনাৰ বছে আপোনাক অভাৰ টাইম কামো কৰাব পাৰে। তেওঁ আপোনাক এনেকেও ক'ব পাৰে, না তই অফিচত আহিছ না কিবা তই কাম কৰিছ, সেইকাৰণে কাম কেইটামান কৰি থৈ দে, আৰু আপুনি বাধ্যত পৰি কাম কৰিবই লাগিব, ন' আদাৰ অপচন। ৰ'ব এতিয়াই হতাশ হ'ব নালাগে, কাৰণ মই এতিয়া ৱৰ্ক ফ্ৰম অফিচৰ কিছুমান ভাল গুণ ক'বলৈ গৈ আছো। আপুনি যদি সঁচাকে কাম শিকিব বিচাৰে আৰু আপোনাৰ স্কিলছখিনি বেটাৰ কৰিব বিচাৰে তেতিয়াহ'লে ৱৰ্ক ফ্ৰম অফিচতকৈ কিন্তু বেছি ভাল অপচন ক'তো নাই দেই। কিছুমান অফিচততো ফ্ৰীকা খানাও দিয়ে, আৰু আপুনি চাগে ৰিলছত গুগল, এমেজন সিহঁতৰ অফিচবোৰ দেখিছে চাগে, কেনেকুৱা মজা অফিচ এইবোৰত। তেনেকুৱা অফিচত কাম কৰিব পালেতো অ' মাই গড কি মজা লাগিব কাম কৰি পেলাই। কিন্তু ৰ'ব ইমানো খুচ হ'ব নালাগে, তাৰ কিছুমান বাহ কেইটামানো আছে। আপুনি অফিচৰ ভিতৰত যিমানে টাইম থাকে আপোনাৰ মেনেজাৰৰ চকু আপোনাৰ ওপৰত সদায়ে থাকিব। আপুনি কি কাম কৰিছে, আপুনি কেনেকে কাম কৰিছে, আপোনাৰ কামটো হ'ল নে নাই, কি হৈছে কি নাই, চব এফালৰ পৰা A to Z চব সুধিব আপোনাক, মানে ইন শৰ্ট মাথাটো খাব আৰু। কিন্তু ৰাইজ এয়াই জীৱন, কুছ পানে গিলে কুছ খোনা পড়তা হে। বাকী এইবোৰ বাদ দিয়ক, বেংগলোৰত বহুত ঠাণ্ডা পৰিছে সেইকাৰণে হুডিটো পিন্ধি লৈছো দিয়ক। পিছে এতিয়া মোৰ অফিচ শেষ হ'ল আৰু মোৰ ৰুম যোৱা টাইম হৈ গ'ল। চ' ৰাইজ আজিৰ ব্লগটো ইমানেই। চ' লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।